নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল গুৱাহাটী মেট্ৰৰ এটা চাকৰিৰ বিজ্ঞাপন আহিছে এই বিজ্ঞাপনটো চতুৰ্থ বৰ্গৰ নিযুক্তিৰ কাৰণে আহিছে ইয়াতে যিকেইটা পদ আছে গোটেইকেইটা পদ চতুৰ্থ বৰ্গৰ পদ হয় গতিকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব যাতে এনে ধৰণৰ আপোনালোকে ইনফৰমেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে অসম চৰকাৰৰ অধীনত এটা বিজ্ঞাপন আহিছে বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছেই যে বিজ্ঞাপনটো ক'ৰ পৰা আহিছে অফিচ অফ দা স্পেচিয়েল জাজ CBI আসাম গুৱাহাটীৰ পৰা এই নটিফিকেশ্যনটো আহিছে আৰু এই নটিফিকেশ্যনটো যিকেইটা পদ আছে পদকেইটা হৈছে আপোনালোকৰ 4th গ্ৰেড পদ পিয়ন আৰু চকীদাৰ ভেকেন্সি আছে আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ দৰমহাটো ইয়াতে চাওক পেমেণ্টটো 12,000 টকাৰ পৰা 52,000 টকা এটো পিয়নৰ কাৰণে আৰু চকীদাৰৰ কাৰণেও 12,000 পৰা 52,000 টকা আৰু গ্ৰেড পেটো আপোনালোকৰ একে থাকিব 3,900 টকা আপোনালোকৰ ইয়াতে গ্ৰেড পে থাকিব পদটো আছে আপোনালোকৰ এটা পদ আছে দুইটাতে এটা পদ আছে আৰু এই পদকেইটা ওপেন কেটেগৰীৰ কাৰণে দিয়া হৈছে এটো আপোনালোকে গম পালে এতিয়া আমি ইয়াৰ আৰু কিছুমান ইম্পৰ্টেন্ট আছে এইটা আমি জানিলো আহক ইয়াৰে যেটো এপ্লিকেশন সাবমিট কৰাৰ ডেটটো আপোনালোকে চাওক আপোনালোকে কেতিয়াৰ পৰা সাবমিট কৰিব পাৰিব এটো 18 অক্টোবৰৰ পৰা ইয়াৰ সাবমিট কৰিবৰ কাৰণে দিয়া হৈছে আৰু আপোনালোকে লাষ্ট ডেটটো ইয়াতে চাওক 1/11 অৰ্থাৎ 1 নৱেম্বৰলৈকে আপোনালোকে ইয়াৰ ফৰ্ম সাবমিট কৰিব পৰা তাৰিখ আছে গতিকে আপোনালোকে 1 নৱেম্বৰৰ ভিতৰত ফৰ্মসমূহ সাবমিট কৰিব লাগিব অফিচিয়েল টাইমত আপোনালোকে সাবমিট কৰিব লাগিব অফিচিয়েল ওয়ার্কিং আৱাৰ্ছৰ ভিতৰত আপোনালোকে ফৰ্ম সাবমিট কৰিব লাগিব আৰু ফৰ্মখন আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব এটো ইয়াতে দেখিছে নিশ্চয় ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকৰ আসাম গেজেটৰ পাৰ্ট 9 যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব ফৰ্মখনৰ লগত আপোনালোকে কি ডকুমেন্টছ দিব লাগিব এইখিনি কথাও আপোনালোকে ইয়াতে আছে মই আপোনালোকক জনাই দিম প্ৰথম আমি এডুকেশনাল কোৱালিফিকেশনটো চাই লওঁ যদি পিয়নৰ পদৰ কাৰণে কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে ইয়াতে মেইনলি HSSLC বা ইয়াৰ ওপৰৰ যদি হয় তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব আৰু ক্লাছ 8 পৰা ধৰি আপোনালোকে এইটো কথা মনত ৰাখিব যে ক্লাছ 8 পৰা ধৰি আপোনালোকে HS পাস কৰালৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যেটো চকীদাৰ পদ আছে তাতো ঠিক তেনেধৰণে ক্লাছ 8 পৰা আপোনালোকৰ HS লৈকে আপোনালোকৰ দিয়া হৈছে ইয়াৰ ওপৰত হলে কিন্তু আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিবলৈ এলিজিবল নহব এটো কথা ইয়াতে উল্লেখ কৰা আছে আপোনালোকে এটা চাব পাৰিব আৰু ইয়াৰ এই পদ কেইটাৰ কাৰণে আপোনালোকে কেনে ধৰণে কৰিব লাগিব এইখিনি কথা ইয়াতে আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান আছে মই এইকেইটা আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোকে ফৰ্মৰ লগত 3 কপি পাছপোৰ্ট সাইজ ফটো দিব লাগিব তাৰে 1 কপি ফটো আপোনালোকে এপ্লিকেশন ফৰ্মত পিন আপ কৰি দিব লাগিব বা আঠা লগাই আপোনালোকে দিব লাগিব আৰু লগতে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন সমূহ আৰু ডেট অফ বাৰ্থ কাষ্ট সাৰ্টিফিকেট ওয়ার্কিং এক্সপেৰিয়েন্স এই ডকুমেন্টছ সমূহ লগত আপোনালোকে গাঁঠি দিব লাগিব আৰু বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা ধৰা হ'ব এটো ম্যাক্সিমাম এজ এটো ইয়াতে উল্লেখ কৰা হৈছে এটো গভৰ্নমেন্ট পাৰ ৰুল মতে আপোনালোকক দিয়া হ'ব মিনিমাম এজটো আপোনালোকৰ 18 বছৰ আৰু বয়সটো আপোনালোকৰ 1/11/2025 লৈকে ধৰা হ'ব আৰু আপোনালোকে এই ফৰ্মখন অফিচৰ ড্ৰপ বক্সত জমা দিব লাগিব ইয়াতে উল্লেখ কৰা আছে ড্ৰপ বক্সত আপোনালোকে ওয়াৰ্কিং আৱাৰ্ছৰ ভিতৰত আপোনালোকে দিব লাগিব ইয়াৰে কোড দিব লাগিব ইয়াৰে এড্ৰেছটো আপোনালোকে ইয়াতে কৈ দিয়া হৈছে যে অফিচ অফ দা স্পেচিয়েল জাজ CBI আসাম গুৱাহাটী এট চানমাৰী গুৱাহাটী 781003 নিয়াৰ চানমাৰী পুলিচ ষ্টেচন চানমাৰী পুলিচ ষ্টেচনৰ কাষতে আছে আপোনালোকে তাতে গৈ ফৰ্মসমূহ জমা দিব লাগিব আৰু আপোনালোকে যেটো এনভেলপত ফৰ্ম জমা দিব এনভেলপৰ ওপৰত কিন্তু এটো পোষ্টটো লিখি দিব লাগিব আপোনালোকে যি পোষ্টত আপোনালোকে আবেদন কৰে যদি আপোনালোকে পিয়নৰ পোষ্টত আবেদন কৰে তেতিয়া হলে এপ্লিকেশন ফৰ দা পোষ্ট অফ পিয়ন আৰু যদি আপোনালোকে চকীদাৰ পোষ্টত কৰে তেতিয়া হলে এপ্লিকেশন ফৰ দা চকীদাৰ এই বস্তুকিটা আপোনালোকে ফৰ্মৰ ওপৰত লিখি দি জমা দিব লাগিব গতিকে আপোনালোকে সকলোখিনি কথা জানিলেই
আৰু ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে। অফিচিয়েল ৱেবছাইটটো ইয়াতে উল্লেখ আছে, আপোনালোকে চাওক এইটো www.kamrupmetro.decode.gov.in এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাই ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।